আমাৰ সম্পদবিলাক সব ৰাষ্ট্ৰীয় আমাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগটো ৰাষ্ট্ৰীয় নহয় এই যে ফটোখন দিছে যে তেওঁ পোষ্টটো তাৰ তলত সকলোৱে যেটো লিখিব লাগে যে ডিক্লেয়াৰ আসাম ডেভাস্টেটিং ফ্লাড এজ নেশনাল ক্যালামিটি বিজেপিৰ কাপোৰ আমাক দৰকাৰ হলে বুলি কৈছো নিদিবলৈ কোৱা নাই দৰকাৰ হলে বিজেপিৰ 12 কোটি টকাৰ কাপোৰ নালাগে কিন্তু এটা পৰিয়ালক আমাক 2 লাখ টকা লাগিব মুখ্যমন্ত্ৰী মই আকৌ আগৰ পগলা ৰূপটো ধাৰণ কৰিম নহলে মুখ্যমন্ত্ৰী আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য শিৱৰ নৃত্য দিম এবাৰ এক পইচা আনিব পৰা নাই এক পইচা ঘোষণা কৰা নাই এতিয়া উপায় নাপায় আমি ৰাইজে দিয়া পইচা দিটাৰ পৰা ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে ভিক্ষা খুজি সিএম ৰিলিফ ফাণ্ডত ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে 5 লাখ টকাকে মিটেডহৰ বিনিময়ত দিবলগীয়া হৈছে মই বাৰম্বাৰ কৈছিলো মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰত্যেক দিনাই আপোনালোকে এতিয়ালৈকে ভালকে ফোকাস দিয়া নাই কথাটো যেটো বস্তুত আটাইতকৈ বেছি ফোকাস দিব লাগে যেটো বস্তুত আমি অসমীয়া মানুহে আটাইতকৈ বেছি প্ৰচাৰ কৰিব লাগে যেটো বস্তু প্ৰধানমন্ত্ৰীৰ এই যে ফটোখন দিছে যে তেওঁ পোষ্টটো তাৰ তলত সকলোৱে যেটো লিখিব লাগে যে ডিক্লেয়াৰ আসাম ডেভাস্টেটিং ফ্লাড এজ নেশনাল ক্যালামিটি ডিক্লেয়াৰ আসাম's devastating flood as a national calamity প্ৰধানমন্ত্ৰীৰ তলত সবে এটো হ্যাশট্যাগ দি লিখি দিব লাগে আমাৰ সম্পদবিলাক সব ৰাষ্ট্ৰীয় আমাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগটো ৰাষ্ট্ৰীয় নহয় আটাইতকৈ ডাঙৰ দুৰ্যোগ বিংকৰ একবিংশ শতিকাৰ আমি দেখা আটাইতকৈ ডাঙৰ দুৰ্যোগটোৰ নামে ক'লেই যে 19 তাৰিখৰ দিনা কোৱা যোৰহাট শিৱসাগৰ আৰু চৰাইদেউৰ এই ডেভাস্টেটিং ফ্লাড জীবন শেষ কৰি পেলালে এজন সাংবাদিকক সোধক প্ৰত্যেকজন সাংবাদিকে বাতৰি কৰিবলৈ গৈ কান্দি আহিছে নে নাই তাৰ পাছত আপুনি 15,000 টকা দি কি কৰিব খুজিছে আপুনি একো কৰিব পৰা নাই কাৰণে আপুনি 12 কোটি টকা দি কাপোৰ দিব খুজিছে দৰকাৰ হলে আমাক কাপোৰ নালাগে বিজেপিৰ কাপোৰ আমাক দৰকাৰ হলে বুলি কৈছো নিদিবলৈ কোৱা নাই দৰকাৰ হলে বিজেপিৰ 12 কোটি টকাৰ কাপোৰ নালাগে কিন্তু এটা পৰিয়ালক আমাক 2 লাখ টকা লাগিব মুখ্যমন্ত্ৰী মই আকৌ আগৰ পগলা ৰূপটো ধাৰণ কৰিম নহলে মুখ্যমন্ত্ৰী আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য শিৱৰ নৃত্য দিম এবাৰ তাণ্ডৱ নৃত্য দিম মই খালাংকে কৈ দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া 15,000 টকা যদি আমাৰ শিৱসাগৰৰ মানুহক আপুনি জুখিব খুজিছে তেতিয়াহলে এইটো হবলৈ নিদিও মুখ্যমন্ত্ৰী আপুনি 10 লাখ টকা এটা পৰিয়ালক দিব লাগিব 10 লাখ টকাকে আপুনি দিব লাগিব যদি নিদিয়ে তেতিয়াহলে আকৌ ৰূপ দেখিবলৈ পাব আমাৰ অখিল গগৈ ৰূপ আগৰ পুৰণি ৰূপ আপুনি দেখিবলৈ পাব গোটেই মানুহৰ জীৱন জীৱিকা সপোন সব ভাগি শেষ এনডিআৰএফৰ পৰা মৃত দেহ এটাৰ কাৰণে 4 লাখ টকা দিছে প্ৰধানমন্ত্ৰীয়ে 20 লাখ টকাকে ঘোষণা কৰিব লাগিছিলে মিনিমাম সবতে কৰে এক পইচা আনিব পৰা নাই এক পইচা ঘোষণা কৰা নাই এতিয়া উপায় নাপায় আমি ৰাইজে দিয়া পইচা দিটাৰ পৰা ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে ভিক্ষা খুজি সিএম ৰিলিফ ফাণ্ডত ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে 5 লাখ টকাকে মিটেডহৰ বিনিময়ত দিবলগীয়া হৈছে লাজ লগা নাই আপোনাৰ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ লাজ লগা নাই মই হলে পদত্যাগ কৰিলোহেঁতেন এই সময়ত প্ৰধানমন্ত্ৰীয়ে যদি এনেকুৱা কৰে মই হলে পদত্যাগ কৰিলোহেঁতেন মুখ্যমন্ত্ৰী ডাঙৰীয়া মই হলে পদত্যাগ কৰিলোহেঁতেন মোৰ সেলফ রেসপেক্ট আছে মোৰ আত্মসন্মান বোধ আছে মোৰ বিবেচনা আছে কনসায়েন্স আছে আপোনালোকে ৰাজনীতি কৰিবলৈ গৈ আত্মসন্মান বোধ আৰু বিবেচনা শক্তি নাইকিয়া কৰি পেলাইছে প্ৰধানমন্ত্ৰীয়ে পইচা নিদিব সব বস্তু তেল কয়লা সোণিল চাহপাত পৃথিৱীৰ যিমান আছে ইনকাম টেক্স সেল টেক্স জিএসটি সব দিম টোল টেক্স সব দিম মানুহ যেতিয়া মৰি শেষ হব তেতিয়াও 1 টকাও সিহঁতি আমাক নিদিব 1 টকাও সিহঁতি আমাক নিদিব দিল্লীয়ে এইটো কি মানি ল'বলগীয়া কথা
মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক আপুনি বচোৱা নাই, আপোনাৰ চৰকাৰে বচোৱা নাই, মানুহে ৰিলিফ দি, পাব্লিকে ৰিলিফ দি এই মানুহক বচাইছে। আপুনি যদি 2 কেজি দিছে, পাব্লিকে 10 কেজিকে দিছে প্ৰত্যেকটো পৰিয়ালক। এটা উদাহৰণ দিলে হৈ গ'ল। আমাৰ ৰাইজে জীৱ জন্তুৰ কাৰণে খাদ্য দিয়া নাই। এতিয়া আপোনালোকে গৈ চৰকাৰে কিমান জীৱ জন্তুৰ কাৰণে খাদ্য দিছে চাই দিলে ৰিলিফৰ আচল চৰিত্ৰটো ওলাই পৰিব। মই কি ক'লো বুজিলে নে? এতিয়া মানে মানুহে ধৰিব পৰা নাই কথাটো। মানুহে ভাবি আছে যে ক'ৰ পৰা আহিছে, চৰকাৰৰ পৰা আহিছে নে NGOৰ পৰা আহিছে নে পাব্লিকে দিছে নে, ধৰিব পৰা নাই। কাৰণ নিজৰ ঘৰত 10 কেজি চাউল জমা হৈ গৈছে, কিন্তু চৰকাৰৰ পৰা তাত হয়তো 2 কেজিহে চাউল আহিছে। 2 কেজি, অৰ্থাৎ অসমৰ ৰাইজে অসমৰ ৰাইজক বচাইছে। তেওঁলোকে যে প্ৰকৃত ৰিলিফ দিয়া নাই সেইটো চাই আহকগে। এটা গৰুৰ কাৰণে, এটা মহৰ কাৰণে, এটা ছাগলীৰ কাৰণে, এটা গাহৰিৰ কাৰণে এতিয়ালৈকে ফোডাৰ দিব পৰা নাই। ফোডাৰ, জীৱ জন্তুৰ খাদ্য দিব পৰা নাই। এইটোতে ওলাই পৰে নহয় তোমালোকৰ ৰিলিফ কি। সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক কৈছো, আপুনি আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক এই ৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়ত বচোৱা নাই, মহাপ্ৰলয়ৰ সময়ত বচোৱা নাই, বচাইছে অসমৰ ৰাইজে। অসমৰ ৰাইজ এতিয়া এনেকুৱা জাগৰণ হৈছে যে ই এটা আন্দোলনৰ ৰূপ পাইছে। ইয়াত ট্ৰেফিক জাম হৈ গৈছে চৰাইদেউ আৰু শিৱসাগৰ আৰু যোৰহাট জিলাত। মানুহে ৰিলিফ দিবলৈ ৰাখি ট্ৰেফিক জাম হৈ গৈছে। এইটো হ'ল অসমীয়া মানুহৰ কনচাৰ্নছ। আৰু আপোনাৰ প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে আনকি এৰিয়েল ছাৰ্ভে এটাও কৰিবলৈ অহা নাই। আপোনাক খুব ভাল পোৱা আৰু আপোনাৰ আপোন বৰ্গৰ অমিত শ্বাহে এতিয়ালৈকে হেলিকপ্টাৰত আহিও চাবলৈ অহা নাই। পাব্লিকৰ ওচৰলৈ অহাটো বাদেই দিয়ক। কি বুলি কৈছিলে? আৰু 5 বছৰ দিয়ক, আমি অসমক বানমুক্ত অসম দিম। বানমুক্ত অসম দিলানে? কি দিলা তোমালোকে? আৰু বাৰম্বাৰ মই কৈ আছিলো, আপোনালোকে এতিয়াও সংবাদ মাধ্যমে অনুসন্ধান শেষ কৰা নাই, এতিয়াও আপোনালোকে আচল উৎসলৈ যোৱা নাই। কিন্তু ভাল লাগে যে কালি মই কেইবাজন সাংবাদিকৰ পৰা কিছুমান ফটো পালোঁ, যিবিলাক ফটোত প্ৰমাণ হৈছে যে একচুৱেলি কালি মই বহুতখিনি ফটো পালোঁ, যিবিলাক ফটোত একদম মানে হেৰি হৈ গৈছে, প্ৰমাণ হৈ গৈছে যে যিবিলাক ফটো প্ৰমাণ হৈ গৈছে যে একচুৱেলি কি হৈছে যে একচুৱেলি যে মানে সাংঘাতিক ধৰণে নাগালেণ্ডত হোৱা ঘটনাৰ কাৰণে সাংঘাতিক ধৰণে এতিয়া যিকেইটা মানুহে, মোৰ হাঁহিও উঠে কেতিয়াবা কেতিয়াবা, যিকেইটা মানুহে ৰিলিফ দি ফুৰিছে নেপালী খুঁটিত, যিকেইটা মানুহে ৰিলিফ দি ফুৰিছে, সেই মানুহকেইটাই নেপালী খুঁটিৰ এইটো অৱস্থা কৰিলে। সিহঁতি কয়লা চিণ্ডিকেট আৰু শিলৰ চিণ্ডিকেট কৰি আমাৰ গোটেই শিৱসাগৰ আৰু চৰাইদেউ ধ্বংস কৰি দিলে। জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, হিমন্ত বিশ্ব শৰ্মা, তালৈকে চবেই জানে। মোৰ সমষ্টিটোক এটি কয়লাৰ হেৰি পাতিছেহি আহি। মোক মুখৰ আগত সুশান্ত বৰগোহাঁয়ে আদিত্য বিক্ৰম যাদৱ বুলি ডিচিজনৰ সন্মুখত কৈছে। মই ক'লোঁ যে মোৰ তাত হাঁহ চৰা কি কৰি এডোখৰ ঠাই সোণপুৰাত কি এইবিলাক কয়লাৰ ঘাটি পাতিছ? মই 10 লাখকৈ পাওঁ, দিগদাৰ কি 5 লাখ পাওঁ, তই দিগদাৰ নকৰিবি বুলি কৈছে। মই কৈছোঁ আদিত্য বিক্ৰম যাদৱ শুনিছেনে আপুনি? কি ক'লে আপোনাৰ সন্মুখতে? ক'লে শুনিছোঁ ছাৰ। বোলে একদম বন্ধ কৰক। কৈছে ছাৰ, চৰকাৰে নক'লে আমি কেনেকৈ কৰিব পাৰিম? যি ঠাইবিলাকৰ পৰা একচুৱেলি এই গোটেই পানীটো আহিছে, এইটো নাগালেণ্ডৰ এই পাহাৰৰ পৰা আহিছে। আপোনালোকক 2খনমান ফটো দেখালে গম পাব। এইবিলাক চাওক, এনেকুৱা ধৰণৰ মানে শিল আনি এনেকুৱা ধৰণৰ গোটেই গাঁত কৰি দিলে। গোটেই কয়লা খান্দি ডাঙৰ 20 কিলোমিটাৰ 21 কিলোমিটাৰ বহল হ্ৰদ তৈয়াৰ কৰি দিছে সিহঁতে, দীঘল।
21 স্কোয়াৰ কিলোমিটাৰ 22 স্কোয়াৰ কিলোমিটাৰ ডাঙৰ ডাঙৰ হ্ৰদ কৰি দিছে। তাত সকলো সময়তে পানী জমা হৈ থাকে। কোনোবাটো পাহাৰটোৰ ওপৰত আছে, ভিতৰতো গোটেইটো গাঁত, তাত পানী জমা হৈ আছে। একেলগতে বৰষুণ যেতিয়া দি দিলে ধানকে পাহাৰো কৰিছে, তাৰো পানী আহিছে, বৰষুণৰো পানী আহিছে, এই শিলখনৰ ঠাইৰো খানি আহিছে, আকৌ শিল খানি খানি গোটেই নদীখন যে বাম কৰি পেলালে, লগে লগে কি হৈছে, যেনি তেনি পানীটো গুচি গৈছে। এইটোৱে হ'ল ডিভাষ্টেটিং ফ্লাড। আৰু লগতে আপোনালোকে নিজে চাই ল'ব, তাত ইতিমধ্যে সৰু সৰু দুটা নদী বান্ধ আছিলে, দুইটা ভাগিছে। জাগাটোৰ নাম 71। এবাৰ গৈ কোনোবাই চাই আহিব। ইয়াত এতিয়া ছ'চিয়েল মিডিয়াত সেইবিলাক ফটোবিলাক দি আছে, ভিডিঅ'বিলাক দি আছে। 71 নামৰ ঠাইত দুটা সৰু সৰু নদীবান্ধ, সৰু সৰু কিমান মেগাৱাট, 20 মেগাৱাট, এটা 28 মেগাৱাট, এটা 40 মেগাৱাট, এনেকুৱা দুটা ভাগি গৈছে। আৰু বহুতে কৈ আছে যে নহয়, দিখৌ নদীৰ ওপৰত ক'ত বান্ধ আছে? আৰু এই দিখৌ নদীৰ ওপৰত 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এটা 3rd ফেজৰ বান্ধ এটা বনাই আছে। দিখৌ ষ্টেজ 3 দিখৌ বুলি কয়, হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট নদী বান্ধ, অৰ্থাৎ বিদ্যুৎ উৎপাদনৰ কাৰণে বান্ধ বনাই আছে। এইবিলাক চব ভাবিছে। সেইকাৰণে মই আপোনালোকক কৈছোঁ, তিনিটা কামৰ কাৰণে কৈছে। 1 নম্বৰ প্ৰবল বৰষুণ, আৰু ঘোঁৰা ঘাঁচটো যে কৈ আছিলে ডাৱৰ বাৰ্ষ্ট, সেইটোতো নহয় বুলি কৈ দিলে। এতিয়া IMD-য়ে কৈ দিলে, ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে ক'লে যে নাগালেণ্ডত ক'তো ডাৱৰ বাৰ্ষ্ট হোৱা নাই, বৰষুণ হৈছে। মই কৈ আছিলোঁ তেতিয়া, মোক মানুহে এই অখিলে চবতে উস্তাদি মাৰে বুলি কয়। এতিয়া মানুহে গম পাইছে যে তাত বৰষুণ হৈছিলে 16 ঘণ্টা, আগতেও হয়, কিন্তু এইবাৰ বৰষুণৰ লগত কি হৈ গ'ল, নদী বান্ধকেইটাৰ পানী এৰি দিবলগীয়া হ'ল, ইমান বৰষুণ হৈ গ'ল। 2 নম্বৰ কি হৈ গ'ল, কয়লা খনিবিলাকৰ ডাঙৰ ডাঙৰ যে এই যে এতিয়া যিকেইটা MLA আছে সেইকেইটাই চলায়। এতিয়া নাম চাম ক'বলৈ বেয়া পাইছোঁ, আৰু এইকেইটা একদম ফিল্ডত আছে, মাৰ খাব নহ'লে। কয়লা খানি, সুশান্ত বৰগোহাঁই, তাৰপিছতে এইটো শদিয়াৰ MLA কি নাম, বলিন চেতিয়া, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা। এই চেইনটোত গোটেই কয়লাটো যায়, শিল আৰু বালি যায়। আৰু গোটেই আমাৰ 4 লেনটো বনাবৰ কাৰণে গোটেইখনটো তাৰ পৰাই পানী মাটি আনিছে, গোটেই পাহাৰডাল কাটি দিছে। 4 লেনটো বনোৱাৰ মাটিবিলাক ক'ৰ পৰা আহিছে? তুলি, চব তুলিৰ পৰা আহিছে। তাৰ পৰা এতিয়া এইটোৰ ওপৰত তদন্ত হ'ব নে নহ'ব? এইটোৰ ওপৰত যদি তদন্ত নহয়, তেতিয়াহ'লে আকৌ যে বানপানী খবৰ, এইটোৰ ওপৰততো কাম কৰিব নোৱাৰিব। মোৰ ঘৰখন জীৱনত কেতিয়াও বানপানী হোৱা নাছিলে, শিৱসাগৰ টাউনখনত কেতিয়াও জীৱনত এনেকৈ বানপানী হোৱা নাছিলে। এই যে ৰাস্তা এটা ওলাই গ'ল এতিয়া বানপানী হোৱাৰ, এতিয়াতো প্ৰত্যেক বছৰে হৈ থাকিব যদি তদন্তটো কৰি সেইটো কাম বন্ধ নকৰে। সেইকাৰণে মই দুটা বস্তু আজি আপোনালোকক অনুৰোধ কৰিবলৈ আপোনালোকৰ ইয়ালৈ মাতিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আৰু ৰিলিফ দিলেও দিব, নিদিলেও নাই, কিন্তু আমাৰ প্ৰত্যেকটো পৰিয়ালক 10 লাখকৈ টকা লাগিব। অন্ততঃ বাকী মই নাজানো, মোৰ সমষ্টিত 10 লাখকৈ টকা CM-এ দিব লাগিব। আৰু যদি মোৰ সমষ্টিত 10 লাখকৈ টকা এটা এটা পৰিয়ালক CM-এ নিদিয়ে, তেতিয়াহ'লে মই CM-ৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম। মোক জেল দিয়ে, ফাঁচি দিয়ে, গ্ৰেপ্তাৰ কৰে, NSA লগায়, NIA লগায়, গুলিয়াই মাৰে, এনকাউণ্টাৰ কৰে, যি কৰে কৰিব পাৰিব, কিন্তু মই CM-ক সোধাই নেৰোঁ। মই CM-ক সোধাই নেৰোঁ। 15,000 টকা দি যদি বাচিম বুলি ভাবিছে, আৰু প্ৰধানমন্ত্ৰীয়ে যদি গামোচা লৈ আকৌ এইবাৰ পৰা কৰে, মই মানে বেয়া শব্দ এতিয়া নকওঁ, আৰু কৰিম, উল্টা পুল্টা কৰিম প্ৰতিবাদ, উল্টা পুল্টা প্ৰতিবাদ কৰিম। এই বিপদৰ সময়ত এতিয়ালৈকে নাহিলে। আজি কেইদিন হৈ গ'ল? 19 তাৰিখৰ পৰা আজি 29 তাৰিখ, 11 দিন হৈছে। আজি কমপ্লিট 11 দিন কমপ্লিট হৈছে। 11 দিনৰ পাছতো এতিয়ালৈকে প্ৰধানমন্ত্ৰী অসমলৈ নাহিলে। 11 দিন শেষ হৈ যোৱাৰ পাছতো এতিয়ালৈকে গৃহমন্ত্ৰী অসমলৈ নাহিলে। এতিয়ালৈকে ইয়াত নেশ্যনেল ডিজাষ্টাৰ ঘোষণা নকৰিলে। আৰু তাৰ পাছত ইহঁতে অসমক ভাল পাওঁ বুলি ক'লে ইহঁতক টিকা চলাই বেট দিব লাগে।
ইহঁতক টিকা চেলাই বেট দিব লাগে মই কৈ দিলোঁ। তাৰ পাছত যদি এতিয়া অসমক ভাল পাওঁ বুলি কয়, আচৰিত। কোনোবা অসমীয়া মানুহৰ যদি খং উঠা নাই তেতিয়াহ'লে তেওঁৰ কিবা গণ্ডগোল হৈছে। প্ৰধানমন্ত্ৰী এই পৰিস্থিতিত ভ্ৰমণ নকৰাৰ পাছতো আৰু ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ নকৰাৰ পাছতো যদি কোনোবা অসমীয়া মানুহে এতিয়ালৈকে খং উঠা নাই, তেওঁ অসমীয়া মানুহে যদি বেয়া পোৱা নাই, তেতিয়াহ'লে কি অসমীয়া নহয়, কি ভণ্ড অসমীয়া, 2 নম্বৰী অসমীয়া। তাৰ অসমীয়াত্ব নাই। যি প্ৰকৃত অসমীয়া, নৰেন্দ্ৰ মোদীৰ এই কামত প্ৰত্যেকজনে খং কৰক, বিজেপিৰ এই কামত প্ৰত্যেকজনে খং কৰক। আৰু হিমন্ত বিশ্ব শৰ্মা এনেকৈ প্ৰধানমন্ত্ৰীৰ ওচৰত ভৰিত ধৰিও যে একো আনিব পৰা নাই, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰক। এয়া হ'ল প্ৰকৃত অসমীয়াত্ব, এয়া হ'ল জাতীয়তাবাদ, এয়া হ'ল জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকৰ কাম। মানে এতিয়া মই এটা কথা আপোনালোকক খাটাংকে কৈ দিওঁ যে কোনো কাৰ্ড চাৰ্ডৰ কথা নাই। যি মানুহ য'ত ক্ষতিগ্ৰস্ত হৈছিলে চব মানুহে 10 লাখ নিজৰ ঘৰটো বনাবলৈ পাব লাগিব, ঘৰৰ ভিতৰৰ বস্তুকেইটা কিনিবলৈ পাব লাগিব। আৰু যদি নাপায়, মই অসমৰ মুখ্যমন্ত্ৰীৰ টেবুলত এইবাৰ সংসদত যেনেকৈ বিধানসভাত যেনেকৈ টেবুলত উঠিছিলোঁ, মই মুখ্যমন্ত্ৰীৰ টেবুলত উঠাটো কনফাৰ্ম। মই গুলি খাই মৰিব পাৰোঁ, আপোনালোকে মোৰ ডেড বডিও পাব পাৰে, কিন্তু মই সেইটো কৰিম। 4 লেন বনাই থকা যিকেইটা পাৰ্টি, এই পাৰ্টিকেইটাই নাগালেণ্ডৰ পৰা বিভিন্ন ঠিকাদাৰৰ জৰিয়তে মাটি আনিলে। মাটি আনি এই দুৰ্যোগটো মানে সংগঠিত কৰাৰ ক্ষেত্ৰত এই 4 লেন কোম্পানীৰো আৰু NHIDCLৰো এটা ডাঙৰ ভূমিকা আছে। দ্বিতীয় ডাঙৰ ভূমিকাটো হ'ল যে নেশ্যনেল হাইৱে গোটেই পানী জমা হৈ যোৱা ঘটনাটো। গোটেই 4 লেনটো যে বনালে, পানী ওলাই যাবৰ কাৰণে কোনো ধৰণৰ তেওঁলোকে প্ৰয়োজনীয় ঠাইখিনিত প্ৰয়োজনীয় আকাৰৰ হেৰি নিদিলে, কি কয়, কালভাৰ্ট নিদিলে। ক'ৰবাত হয়তো ড্ৰেইন বনাব লাগিছিলে, ড্ৰেইন নবনালে। ক'ৰবাত ওলাই যাবৰ কাৰণে কালভাৰ্ট দিব লাগিছিলে, কালভাৰ্ট নিদিলে, যাৰ কাৰণত এই ঘটনা ঘটিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে NHIDCL আৰু কোম্পানী ৰিগেল বুলি ক'লে, মই কোম্পানীকেইটাৰ নামটো নাজানো, ৰিগেল আৰু যিকেইটা কোম্পানীয়ে কাম কৰিছে তেওঁলোকক অচিৰে তেওঁলোকৰ যি কৰ্পৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটি ফাণ্ড 2% দিব লাগে, সেই 2% মই শিৱসাগৰৰ মানুহৰ কাৰণে আৰু যোৰহাটৰ মানুহৰ কাৰণে খৰচ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।